নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ২৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: অথবা বহুনৈতেন কিং জ্ঞাতেন তবাৰ্জুন বিষ্টভ্যাহমিদং কৃষ্ণম একাংশেন স্থিতো জগত। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অথবা হে অৰ্জুন, তুমি এই সকলো ইমান বিশদভাৱে জনাৰ প্ৰয়োজনেই বা কি আছে? আৰু মোৰ এটা অংশৰে এই সমগ্ৰ জগতখন মই ব্যাপী আছোঁ আৰু তাক আশ্ৰয় দিছোঁ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই বিভূতি যোগ নামৰ দশম অধ্যায়ৰ অন্তিম পৰ্যায়ত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে সকলো বস্তুতে পৰমাত্মা স্বৰূপে প্ৰবিষ্টিত হৈ থকা পৰমেশ্বৰ এই সমগ্ৰ পাৰ্থিৱ জগতখনত বিৰাজ কৰি আছে। আৰু ইয়াতে ভগৱানে অৰ্জুনক কৈছে যে যি বস্তুবিলাক কেনেকৈ বেলেগ বেলেগ ঐশ্বৰ্যৰ দ্বাৰাই মণ্ডিত আৰু মহিমা মণ্ডিত হৈ বিৰাজ কৰিছে সেইটো জানি কি লাভ আছে। তেওঁ কেৱল ইমানেই জানিব লাগে, অৰ্থাৎ কেৱল অৰ্জুনেই নহয়, আমি কেৱল ইমানেই জানিব লাগে যে পৰমাত্মা ৰূপে কৃষ্ণই সকলো বস্তুতে প্ৰৱেশ কৰি আছে আৰু সকলো বস্তুৰে আধাৰ হৈছে পৰম পুৰুষ আৰাধ্যগৰাকী। আৰু ভগৱানে সৰ্ববিশাল ব্ৰহ্মাণ্ডৰ আৰম্ভ কৰি ক্ষুদ্ৰতম পৰুৱালৈকে সকলোতে প্ৰৱেশ কৰি ভৰণ পোষণৰ দায়িত্ব গ্ৰহণ কৰি এই সমগ্ৰ পৃথিৱীখনক বৰ্তাই ৰাখিছে। আৰু সেই উপলব্ধি কৰাটোৱেই হৈছে আমাৰ পৰম শ্ৰেয়। আৰু ইয়াতে উল্লেখ কৰিছে যে সেই প্ৰতিগৰাকী ব্ৰহ্মা, শিৱ আৰু মহা দেৱতাসকলো পৰমেশ্বৰৰ বিভূতিৰ স্বৰূপ বা অংশৰূপ প্ৰতিভূহে মাত্ৰ। যিয়ে জন্ম লাভ কৰা সকলোবিলাক তেওঁৱেই আদিমূল আৰু যি নাশ হৈছে সেয়াও হৈছে তেওঁৰ আদিমূল। ইয়াত কোনো সৰু ডাঙৰ নাই, সকলোৱে হৈছে পৰম আৰাধ্যগৰাকীৰ অংশস্বৰূপ। আৰু সেয়েহে ইয়াত উল্লেখ কৰিছে যে তেওঁ অসমূৰ্ধ, অৰ্থাৎ তেওঁতকৈ ডাঙৰ কোনো বেলেগ বস্তু নাই আৰু তেওঁৱেই সকলো বিষয়বস্তুৰে আধাৰ। পদ্মপুৰাণত কোৱা হৈছে যে যিজনে পৰমেশ্বৰ কৃষ্ণক আনকি ব্ৰহ্মা বা শিৱৰ দৰে দেৱতাৰ সৈতেও সমান বুলি ভাবে তেওঁ তৎক্ষণাৎ এজন নাস্তিক হৈ পৰে বুলি উপস্থাপন কৰিছে। অৰ্থাৎ এই আৰাধ্যগৰাকী অন্য দেৱ দেৱতাতকৈ পৃথক, যি অন্য দেৱ দেৱতাৰ প্ৰতিভূ ৰূপে ইয়াত বিৰাজ কৰে। অৱশ্যে যদি কোনোবাই কৃষ্ণৰ শক্তিৰ যি বিভূতি আৰু বিস্তৃতিৰ বিভিন্ন বিৱৰণসমূহ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে তেতিয়াহ'লে কোনো সন্দেহ নাথাকে যে ভগৱান কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰিব পাৰে আৰু ঐকান্তিকভাৱে কৃষ্ণৰ আৰাধনাতে নিমজ্জ হৈ থাকিবলৈ মনটোক ইচ্ছা কৰায়। আৰু ভগৱান কৃষ্ণৰ যি আৰাধনাৰ পৰম মাৰ্গ, যি অষ্টম শ্লোকৰ যি একাদশ শ্লোকত ভক্তিৰ কৃষ্ণৰ আৰাধনাৰ কথা যি উপস্থাপন কৰিছে সেই অষ্টম অধ্যায়ৰ শ্লোকতো সেই বৰ্ণনা কৰা হৈ আছে। আৰু ভগৱান কৃষ্ণৰ যি অংশস্বৰূপ শিৱ, ব্ৰহ্মা আদি অন্য দেৱতাসকল, তেওঁলোকক আৰাধনা কৰাৰ পথেৰে যদি আমি ভগৱান কৃষ্ণক উপলব্ধি কৰিব পাৰোঁ সেয়াও ইয়াতে পৰম শ্ৰেয় বুলি কৈছে। কিন্তু সেই সকলো দেৱ দেৱতাৰ মুখ্য আধাৰে হৈছে আমাৰ পৰম পুৰুষ শ্ৰীকৃষ্ণ। আৰু সেয়ে ইয়াতে ভক্তিৰ সেই মাৰ্গটোক বিশিষ্ট বুলি আৰাধনাৰ মাৰ্গটোক উপস্থাপন কৰিছে, যি ভক্তিৰ দ্বাৰাই পৰম পুৰুষগৰাকীক উপলব্ধি কৰিব পাৰে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰ সান্নিধ্যৰূপ ভক্তিৰ চৰম সিদ্ধ কিদৰে পাব পাৰে সেই কথা সেই উক্ত অধ্যায়ত উপস্থাপন কৰিছে। আৰু এই বৰ্তমান অধ্যায়তো সেই কথা উপস্থাপন কৰিছে। এই প্ৰসংগত শ্ৰীকৃষ্ণৰ যি গুৰু শিষ্য পৰম্পৰা, অৰ্থাৎ কৃষ্ণৰ পৰা অৰ্জুনলৈ গমন কৰা যি সেই পৰম্পৰা প্ৰসংগত এজন বিশিষ্ট ভাষ্যকাৰ শ্ৰী বলদেৱ বিদ্যাভূষণে তেওঁৰ ভাষ্যত উল্লেখ কৰিছে যে য়শক্তি লেশাত সূৰ্যাদ্যা ভৱন্ত্যুগ্ৰ তেজসঃ যদংশেন ধৃতং বিশ্বং সকৃষ্ণ দৰ্শমিষ্যতে। অৰ্থাৎ আনকি শক্তিশালী সূৰ্যয়ো নিজৰ শক্তি লাভ কৰে ভগৱান কৃষ্ণৰ শক্তিৰ পৰাই, আৰু আন কৃষ্ণৰ আংশিক প্ৰকাশৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হয়। আৰু সেইবাবে ভগৱান কৃষ্ণক আমি পূজনীয় বুলি ভাবোঁ, আৰু ভগৱান কৃষ্ণ সেইবাবে আমাৰ পূজনীয়, কাৰণ তেওঁ সকলোৰে আধাৰ স্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ইয়াতে বিভূতি যোগ নামৰ দশম অধ্যায় সম্পূৰ্ণ হৈছে। পৰৱৰ্তী পৰ্যায়ত বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায় আৰম্ভ কৰা হ'ব। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।